Jai Hind students, আজিৰ ক্লাছত আমি ক্লাছ 8ৰ এছএমইজৰ প্ৰথম লেসনটো ভিডিওটোত আলোচনা কৰিম ঠিক আছে বাট বিফোৰ স্টাৰ্টিং মাই ক্লাছ ওয়েলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি আজিৰ ক্লাছত আমি অংকুৰণ যে আছে এইটো অসমীয়াৰ ক্লাছ 8ৰ হা এইটো লেসনটো মই প্ৰথম এইটো যে কিতাপ আছে এছএমইজৰ ইয়াৰে প্ৰথম লেসনটো আছে নিয়ৰ মানে কি এটা পোয়েম হয় নিয়ৰটো জানে আপোনালোকে কি বস্তু এই পাতত যে পানী ৰাতিপুৱা পৰি থাকে নহয় ইয়াকে আমি কি বুলি কওঁ নিয়ৰ বুলি কওঁ ঠিক আছে সো ইয়াৰে উপৰি গোটেই পোয়েমটো আছে দিয়া আছে মই অলপ পঢ়ি পেলাই দেখুৱাই দিও মুকুতা মণিটি পাহিত জিলিকে ফটিক পানীত ধোৱা নিশাৰ তৰা এটি সৰিয়েহি আছে সৰগৰ টোপনি যোৱা নহয় নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে হাসি কোন কাহিনীৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি ফুলনিত কোনে নিশা নাচিছিল ছিগি ৰৈ গল মণি ৰঙিলীৰ ভাৱ হাঁহি নাচোনৰ ৰল চিন এই পুৱাৰ হেঙুলি বেলিটিলৈ চাই এটুপি চকুৰ পানী নিয়ৰ কলিৰে সুবেগ ফুল জুপি চাইছো ভাবতে ভাহি হাই কি বিষম পেলালে বায়ুৱে জোগাৰী ফুলৰ পাহি সো এইটো আপোনাৰ নিয়ৰ কবিতাটো বহুত ধুনীয়াকে মানে কুলি দিছে চন্দ্ৰকুমাৰ আগৰৱালাই ঠিক আছে আৰু এটি কি কৈছে যে নিয়ৰ পৰি দেখাত বহুত ধুনীয়া লাগে নহয় আৰু ৰাতি যেতিয়া আপোনাৰ কি বুলি কয় লাগে যে সৰগত আমি আছো যদি সিনটো যদি চাবলৈ যায় বহুত ধুনীয়া দেখা হয় যেতিয়া পাতৰ ওপৰত এনেকৈ পানী বিলাক টুপাল টুপালকে পৰি থাকে নহয় আকৌ যেতিয়া ৰাতিপুৱা সূৰ্য উদয় হয় সব নিয়ৰ বিলাক মানে কি বহুত ধুনীয়া দেখাত লাগে আৰু যেতিয়া ৰসুদ দিয়ে বস্তুটো আৰু নোহোৱা হৈ যায় কিন্তু দেখাত বহুত ভাল লাগে নহয় মনিৰ নিচিনা লাগে এইটো যে আছে নহয় এইটো মনিৰ নিচিনা ধুনীয়াকৈ জিলিকি থাকে তাকে বিষয় কৈছে ইয়াতে পোয়েমত ঠিক আছে এইটো বহুত ধুনীয়া লাগে তাকে নিয়ৰ বুলি কয় এই ফুলৰ পাতৰ ওপৰতো থাকে পাতবিলাকত থাকিব তো তাৰে বিষয়টো পোয়েম আছে নিয়ৰ ওকে আপনার এইটো পোয়েমৰ কেইটামান প্ৰশ্ন আনসাৰ বিলাক চাম ইয়াতে প্ৰথমতে আছে আমাৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ বিষয় সেইটো ধুনীয়াকে চাই লব তেওঁৰ এইটো লাইফটো আছে আৰু তেওঁ কি কৰিছে ঠিক আছে again ইয়াতে চাবচোন আপোনাৰ জোনাকী ত্ৰিমূৰ্তি বুলি এইটো কোৱেশ্চন এটা আহে আপোনালোকৰ হা জোনাকী ত্ৰিমূৰ্তি কোনে কোনে আছে ইয়াতে সো এইটো লক্ষ্মীনাথ বেজবৰুৱা ইউ নো অলৰেডি চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী ঠিক আছে সো আপনার লক্ষ্মীনাথ বেজবৰুৱাৰ নাম শুনছে আপোনালোকে চন্দ্ৰকুমাৰ আগৰৱালা যাৰ এইটো আমাৰ এইটো কবিতাটো আছে নহয় নিয়ৰ আৰু হেমচন্দ্ৰ গোস্বামী তিনিজনে কি বুলি কোৱা হয় জোনাকী ত্ৰিমূৰ্তি বুলি কোৱা হয় এইটো কোৱেশ্চন কিন্তু এমসিকিউ হিচাপত আহিবও পাৰে যে দুইজনৰ নাম দি দিলে এজনৰ নামটো নিজে আলোচনা মানে নিজে ঠিক কৰা কোনটো হ'ব ইয়াৰে পৰা হয়নে সো হেনেকে আপোনালোকৰ এটা 1 মাৰ্কৰ এমসিকিউ হ'ব পাৰে ইয়াৰ পৰা ঠিক আছে এতিয়া আপোনাৰ প্ৰথমতে শুদ্ধ স্পষ্টকৈ পঢ়িব দিছে এইটো জাস্ট মই পঢ়ি দেখুৱাই দিছো আপোনালোকক আৰু তাৰ পিছত কোৱেশ্চন আনসাৰ আছে উত্তৰ দিয়া মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে ইয়াতে যে মণি হিচাপত যে দিছে কাক বুজাইছে অবভিয়াসলি নিয়ৰটো যে পৰি আছে পাতৰ ওপৰত তাকে বুজাইছে হয়নে সো ইয়াতে মই আপোনালোকক কোৱেশ্চন আনসাৰটো মই ধুনীয়াকে প্ৰভাইড কৰি আছো আপোনালোকে ইয়াৰে পৰা কালেক্ট কৰিব পাৰিব সি দিস ওয়ান হা মুকুতা মণিটি বুলি কবিয়ে কাক কৈছে সো মুকুতা মণিটি বুলি কবিয়ে নিয়ৰৰ টোপালক কৈছে হা টোপালক কৈছে মুকুতা সদৃশ নিয়ৰৰ কণিকাবোৰ কাহিনী পোৱাতে ঠিক আছে ঘাঁ ভাওনাৰ ওপৰত জিলিকি থাকি অনাবিল সৌন্দৰ্যত সৃষ্টি কৰে ঠিক আছে সো এইটো হৈছে আমাৰ নিয়ৰ কাক বুজাইছে নিয়ৰ বুলি দিলেও হ'ব ওকে নিয়ৰৰ টোপালক কৈছে এইটো টোপাল হ'ব ওকে নেক্সট আছে খ নম্বৰ প্ৰশ্ন নিয়ৰৰ কবিয়ে কাৰ লগত তুলনা কৰিছে কিহৰ লগত তুলনা কৰিছে সো কবিয়ে নিয়ৰৰ টোপালত বিভিন্ন ৰূপত ওকে বিভিন্ন ৰূপত কল্পনা কৰিছে নিয়ৰ টোপাল হৈছে স্ফটিক পানীৰে ধোৱা মুকুতা মণি নহয় নিশা ফুলনিত নৃত্যৰতা নৰ্তকীৰ নহয় ডিঙিৰ পৰা ছিগি পৰা মণি তাৰ মানে যে নৰ্তকী আছে তেওঁৰ ডিঙিৰ পৰা যে মণিটো ছিগি পৰি সেই তাৰ কথা কৈছে অথবা ই হৈছে পুৱাৰ পোহৰত হেমেকি উঠা একোটা পাল চকু পানী ওকে তাৰ লগত কি কৰিছে নিয়ৰক তুলনা কৰা গৈছে কোনে কৰিছে আপোনাৰ পয়েট
কবিজনৰ নাম কি আছিল আপোনাৰ মনত ৰাখিব চন্দ্ৰকুমাৰ আগৰৱালা ওকে নেক্সট আপোনাৰ কোৱেশ্চনটো আছে গ নম্বৰ 2 নিয়ৰে হিয়াত কি হাসি থোৱাৰ কথা কৈছে সো কবি নিয়ৰৰ টোপালত অপূৰ্ব সৌন্দৰ্যৰ আধাৰ থকা বুলি কল্পনা কৰিছে নিয়ৰৰ টোপালে যেন নিস্তব্ধ নিশাৰ আকাশৰ সকলো দুখ হিয়াত হাসি থয় নিস্তব্ধ নিশাৰ সকলো সপোন হাঁহি কান্দোনে যে নিয়ৰ হিয়াত ক্ৰিয়া কৰে ঠিক আছে ওকে সো এটো হল আপনার নিয়ৰে হিয়াত কি হাসি থোৱাৰ কথা কৈছে সো ধুনিয়াকে লিখি লব কি হাসি থৈছিল সো অপূৰ্ব সৌন্দৰ্য ঠিক আছে নেক্সট আছে ফুলনিত কি ছিগি ৰৈ গল নহয় সো নিশাৰ ফুলনিত কোনোবা নৰ্তকী নৃত্য কৰিছিল নৃত্য কৰিছিল নৰ্তকীজনীয়ে নাচৰ তেওঁ নৰ্তকীৰ ডিঙিৰ মণি ছিগি পৰিছিল তাৰ মানে তো ডিঙিৰ পৰা যে মণিটো আছিল সেই বস্তুটো কি হল মণিটো ছিগি পৰি গল আৰু সেই ছিগাই মণিয়ে নিয়ৰৰ টোপাল ৰূপে ফুলনিৰ মাজত ৰৈ গৈছিল তাৰ মানে ফুলবিলাক যে আছে তাৰে ফুলনিৰ মাজতে ৰৈ গৈছে সেই মণিটো তাকে নিয়ৰ বুলি কৈছে ওকে এনেকে নিয়ৰক তুলনা কৰিছে কাৰ লগত মণিটোৰ লগত মণিটো কাৰ আছিল সো নৰ্তকীৰ গলত যে থাকে নেকলেস তাৰে মণিটোৰ লগত কথা কৈছে কবি কি হৰি থকাৰ কথা কৈছে সো কবি নিয়ৰৰ টোপালত অনবদ্য ৰূপৰ কল্পনা কৰিছে ফটিক বাণীৰে ধোৱা নিয়ৰৰ টোপালবোৰ হৈছে নিশাৰ আকাশত টোপনি গৈ থকা এটি তৰা ওকে নিদ্ৰাৰত অৱস্থাত তৰাটো যেন হৰবগৰ পৰা ঠিক আছে সো ইয়াতে চাব যে এইটো লাইনটো যে আছে নহয় এইটো একেলগে ইয়াৰ লগত দিব ঠিক আছে না ওকে সো এটি তৰাৰ পিছত একেলগে দিব নিদ্ৰাৰ অৱস্থাত তৰাটো যেন হৰগৰ পৰা হয়তো হৰগ হ'ব হৰগৰ পৰা হৰি পৰিছে আৰু পৃথিৱীত ই নিয়ৰৰ টোপালৰ ৰূপ লৈছে ঠিক আছে এইটো হৈছে কবিয়ে কি হৰি থকাৰ কথা কৈছে সো ইয়াৰে কথা কৈছে নিয়ৰৰ টোপালটো যে আছে হৰগৰ পৰা হৰি পৰিছে আমাৰ পৃথিৱীলৈ নহয় তাৰে কথা কৈছে ঠিক আছে এইটো ইয়াতে একেলগে কন্টিনিউ কৰিব নেক্সট লাইন লব নালাগে নেক্সট ইয়াতে চাবচোন আপোনাৰ কোৱেশ্চন নম্বৰ ইয়াতে যে অংগলৈকে প্ৰশ্নটো আছে অংগলৈকে প্ৰশ্নটো মই দি দিছো ঠিক আছে নেক্সট আছে কবিতাটো মূল ভাৱ চমুকৈ লিখা মানে পোয়েমটো কি বুজাইছে তাকে অলপ লিখিব দিছে নিজৰ ভাষাত সো এইটো মই দি আছো আপোনালোকক ঠিক আছে সো প্ৰথমতে আছে কবিতাটোৰ মূল ভাৱ চমুকৈ লিখা ওকে সো কবিতাটোৰ মূল ভাৱ সৌন্দৰ্য পিয়াসী ৰোমান্টিক নহয় কবি চন্দ্ৰকুমাৰ আগৰৱালাই নিয়ৰ কবিতাটোৰ দ্বাৰা প্ৰকৃতিৰ অতি সাধাৰণ বস্তু অসাধাৰণ ৰূপত উপস্থাপন কৰিছে তাৰ মানে একেবাৰে সৰু মানে বস্তু নিয়ৰ আছে না কিন্তু তেওঁ ইমান ধুনীয়াকে তেওঁ বৰ্ণনা কৰিছে আপোনাৰ পোয়েম মানে কবিতাটোত নহয় তাৰ অসাধাৰণ ৰূপত প্ৰকাশ কৰিছে ঠিক আছে নিয়ৰটো সো হেতু হৈছে আপোনাৰ আগৰৱালাৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ মানে তেওঁৰ এটা ট্যালেন্ট ওকে এটা তেওঁৰ ট্যালেন্টে হয় নে নহয় ওকে সো নিয়ৰ টোপাল হৈছে আপনার ফটিক পানীৰে ঠিক আছে নিয়ৰ যে টোপাল আছে হেতু হৈছে আপনার ফটিক পানীৰে ধোৱা এটি মুকুতা মণি নহয় তাৰ পিছত নিশাৰ আকাশত নিদ্ৰাৰত তৰাসমূহে যেন টোপনিৰ জালত আকাশৰ পৰা সৰি পৰি নিয়ৰৰ টোপালৰ ৰূপ লৈছে ওকে নিয়ৰ টোপালৰ হৃদয়ত যেন নিজাম নিশাৰ বিভিন্ন সুখ দুখ হাঁহি কান্দোন সঞ্চিত হৈ আছে নহয় যাতে সোমাই আছে নিয়ৰৰ টোপাল হৈছে নিশাৰ ফুলনিত নৃত্যৰতা কোনোবা নৰ্তকী ডিঙিৰ পৰা ছিগি ৰোৱা একোটা মণি অথবা ই হৈছে পুৱাৰ পোহৰত সেমেকি উঠা একো টোপাল চকু পানী নহয় তো এইদৰে কবিয়ে নিয়ৰৰ টোপালক বিভিন্ন ৰূপত কল্পনা কৰিছে ঠিক আছে মই অলপ সৰুকে দিছো বস্তুটো বহুত কবিতাটো যে আছে ধুনীয়াকে মই এইটো এইখিনি মানত ভিতৰত সোমাই দিছো তো ধুনীয়াকে লিখিব ইয়াতে ওকে কেনেকে মানে চমুকৈ লিখিব পাৰি সেইটো বস্তু ধুনীয়াকে ইয়াৰ পৰা লিখি লব ওকে মানে বস্তুটো বুজি পাইছে না নিয়ৰটো যে আছে তাক কিহেদি তুলনা কৰিছে মণিৰ লগত নিশা আকাশ মানে ৰাতিৰ কথা কৈছে তাতে আপোনাৰ আকাশৰ যে জাল আছে টোপনিৰ জাল তাকে মানে নিয়ৰটোৰ টোপালৰ এটা চকু পানী ওলাই গৈছে সেইটো বস্তু তলত পৰি গৈছে সেনেকে মানে বস্তুটো বুজাব খুজিছে সুখ দুখৰ কথা কৈছে হাঁহি কান্দোন এইবিলাক চব তাতে সোমাই আছে তাৰপিছত নৰ্তকী যে আছে তেওঁৰ গলৰ সেই কি মণিডাল ছিঙি গৈছে বস্তুটো ক'ত পৰিছে পৃথিৱীত নহয়
আৰু সেইটো যেতিয়া পাতৰ ওপৰত যেতিয়া পানীটো বহুত ধুনীয়াকে থাকে তাৰ মণি নিচিনা মানে দেখাত লাগে, বহুত ধুনীয়া লাগে। চ' এনেকে মণিটোৰ লগত কি কৰিছে, নিয়ৰটোক তুলনা কৰিছে কবিজনে। কবিজনৰ নাম কি আছিল আপোনাৰ মনতে আছে, চন্দ্ৰকুমাৰ আগৰৱালা। ঠিক আছে, চন্দ্ৰকুমাৰ আগৰৱালা হল ইয়াৰে কবিজন। আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ লগত হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা হল একেলগে তিনিজনে কি বুলি কোৱা হয়, জোনাকী ত্ৰিমূৰ্তি বুলি কোৱা হয়। ঠিক আছে, মনত থাকিব না? ওকে, নেক্সট চাবচোন কুৱেশ্যন নম্বৰ 3 টো মই এইমাত্ৰ দিলো। এতিয়া আমি কুৱেশ্যন নম্বৰ 4 টো চাম। 4 নম্বৰটো কি কৈছে ইয়াতে আপোনাৰ শব্দ সমানাৰ্থক শব্দ লিখিব দিছে। ঠিক আছে, যেনেকে শব্দ সমাৰ আৰু অভিধান চাই তলৰ শব্দবোৰ অৰ্থ লিখিব দিছে। চ' প্ৰথমতে আছে ফটিক। ফটিক মানে কি নিৰ্মল, চাফা একেবাৰে। শুভে মানে শোভা কৰা। হেঙুলি হেঙুলৰ নিচিনা ৰঙা। নিজম মানে নিশব্দ মানে একো শব্দ নোহোৱা নিজম। আকৌ নিচুক মানে মনে মনে থাক বুলি সেনেকে নকয়, সেইটো হল নিচুক। ঠিক আছে, এতিয়া এইবিলাকৰ মিনিংটো মই দি দিছো। এতিয়া কুৱেশ্যন 5 টো যে আছে নহয়, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা, এইটো যে পেৰাগ্ৰাফটো আছে, নিজম আকাশৰ নিচুক কথাটি হিয়াত হৈছে হাঁচি, কোন কাহানিৰ সপোন দেখিছে, কোনে হাঁহিছিল নাচি। চ' এইটো পেৰাগ্ৰাফটো অলপ বুজাই লিখিব দিছে, ব্যাখ্যা কৰিব দিছে। চ' ইয়াৰে আনচাৰটো চাওকচোন, মই দি আছো ধুনীয়াকে। এইটো চাওকচোন, ইয়াতে পয়েমটোৰ এইটো পেৰাগ্ৰাফটো আছে আৰু ইয়াৰে ব্যাখ্যাটো মই তলত দিছো। আৰম্ভণিত যিহেতু মই জানো ব্যাখ্যাটো কৰান্তে এই অলপ ওপৰত দিব লাগে না, এইটো আপোনাৰ সন্দৰ্ভত যে কোৱা হয় উক্ত কথা কবিতা ফাঁকি, এইটো কবিতা হয় উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত। আমাৰ পাঠ্যপুথি অংকুৰণ আছে না, অংকুৰণ বুলি এটা শব্দ ইয়াতে দিব পাৰে। আমাৰ পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত আপোনাৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ নিয়ৰ কবিতাটো পৰা উদ্ধৃত কৰা হৈছে। এইখিনি বস্তু ওপৰত দিব, সন্দৰ্ভ বুলি কয়। সৌন্দৰ্য পিয়াসী কবি চন্দ্ৰকুমাৰ আগৰৱালাই প্ৰকৃতিৰ অতি সাধাৰণ বস্তুবোৰত অসাধাৰণ সৌন্দৰ্য কল্পনা কৰিছে। ঠিক আছে, নিশাৰ নিয়ৰৰ টোপালক ফটিক পানীৰে ধোৱা মুকুতাৰ লগত তুলনা কৰিছে। নহয়, আপোনাৰ ফটিক মানে চাফা পানী নহয়, তাৰ লগত তুলনা কৰিছে। কবিৰ কল্পনাত নিয়ৰ কণাত হৃদয়ত, ঠিক আছে, নিস্তব্ধ নিশাৰ আকাশৰ বিভিন্ন সুখ দুখৰ কথা সঞ্চিত হৈ আছে, চব তাতে সোমাই আছে। নিশাৰ আকাশৰ বিভিন্ন ধৰণৰ সপোন, হাঁহি কান্দোন আদি নিয়ৰে হিয়াত সাঁচি ৰাখিছে। অকে, চ' এইবিলাক হৈছে তেওঁ নিয়ৰটো কাৰ লগত তুলনা কৰিছে, এইবিলাক গোটেইখিনি দি দিছো মই। ঠিক আছে, হাঁহি কান্দোন সুখ দুখ চব তাৰে লগত একেলগে সঞ্চিত কৰি ৰাখিছে, সেইবিলাক কথা কৈছে ইয়াতে। আৰু এইদৰে কবিৰ কল্পনাত সাধাৰণ নিয়ৰৰ টোপালবোৰ এক অনবদ্য ৰূপত কি কৰিছে, উদ্ভাৱিত হৈ উঠিছে। চ' ধুনীয়াকে এটা নিয়ৰ যে আছে তাক কিমান মানে ধুনীয়া শব্দবিলাক ইউজ কৰি পেলাই কাৰ লগত তুলনা কৰা নাই, বহুত ভাল লাগিছে। কিন্তু পয়েমটো I myself really appreciate this poem. মই বহুত ভাল পাইছো নিয়ৰ পয়েমটো। ইয়াতে কবিজনে বহুত ধুনীয়াকে নিয়ৰটোক মণিৰ লগত, চকু পানীৰ লগত, কিহৰ লগত তুলনা কৰা নাই, চব বস্তুৰ লগত তুলনা কৰিছে। বহুত ধুনীয়াকে মানে প্ৰকাশ দিছে বস্তুটো। তেওঁ নিজৰ ভিউজ বিলাক, পইণ্টছ বিলাক। অকে, সেনেকে এইটো ব্যাখ্যাটো দিছো মই। অকে, নেক্সট আমাৰ ইয়াতে কুৱেশ্যন নম্বৰ 5 টো মোৰ দিয়া হৈছে, এইটো নহয়। কুৱেশ্যন নম্বৰ 6 চাবচোন। ইয়াতে পাঠৰ পৰা আপোনাৰ মিল থকা শব্দবোৰ লিখিব দিছে। যেনেকে আমি ইংৰাজীত কি কৰো, ৰাইমিং ৱৰ্ডছ নহয়, সেই ইয়াতে লিখিব দিছে। যেনেকে ধোৱাটো কি হ'ব, যোৱা। কিতাপ পয়েম যে আছে তাৰে পৰা মই চাই পেলাই কৈছো। হাঁচিটো কি হ'ব, ইয়াতে হাঁচিটো আছিল নহয়, হাঁচিটো কি হ'ব, এইটো হাঁচি। এইটো কি হ'ব, নাচি। নাচিটো হ'ল ইয়াৰে ৰাইমিং ৱৰ্ডছ। ঠিক আছে, চেমি মণি, এইটো যে মণি আছে, মণিৰ কি হ'ব, এই কণী। অকে, তাৰপিছত ভাঁহি, ভাঁহিটো দিছে নহয়, ইয়াৰে কি হ'ব, পাহি। নহয়, সেনেকে ধুনীয়াকে আপোনালোকে লিখিব পাৰিব। ৰাইমিং ৱৰ্ডছ বিলাক ধুনীয়াকে দিছে ইয়াতে। যেনেকে ধোৱাটো কি হৈ যাব, যোৱা হৈ যাব, হয়নে? অকে, চ' এইখিনি হ'ল আমাৰ ৰাইমিং ৱৰ্ডছ। এতিয়া আমাৰ কি আছে, সমানাৰ্থক শব্দ লিখিব দিছে। যেনেকে টোপনিটো কি হ'ব, নিদ্ৰা হ'ব। বেলিটো সূৰ্য বুজাব। পানীটো জল বুজাব। ফুলটো পুষ্প হ'ব। ঠিক আছে, নিশাটো মানে ৰাতি। সপোনটো স্বপ্ন বুলি দিব পাৰে। আকাশটো গগন। চকুটো
চক্ষু ঠিক আছে ইয়াতে চাব চকুটো যে আছে আপোনালোকে আখি বুলি দিব পাৰে নাইবা চক্ষু বুলি দিব পাৰে ঠিক আছে চক্ষু বুলি দুটা মই দি দিছো ইয়াতে যি সেই ল'ব পাৰে ওকে নেক্সট চাবচোন ইয়াতে কি দিছে বিপৰীত শব্দ লিখিব দিছে যেনেকৈ চিগা মানে জোৰা লগোৱা নহয় চিগা মানে বস্তুটো বেলেগ হৈ যায় পৃথক হৈ যায় জোৰা লগোৱা হৈ যাব কি তাৰে আপোনাৰ বিপৰীত শব্দ পুৱা নিশা নিজম কোলাহল হৰক নৰক দিন ৰাতি আৰু হাঁহিটো কি হ'ব কান্দোন ঠিক আছে এইবিলাক হৈছে আপোনাৰ বিপৰীত শব্দ নহয় এতিয়া নেক্সট আমাৰ বাক্য ৰচনা কৰিব দিছে যেনেকৈ এইবিলাক আছে শব্দ মুকুতা পাহি শুভে নিচুক ফুলজপি ফটিক নহয় এতিয়া ইয়াৰে পৰা আমি ইয়াৰে বাক্য ৰচনাটো কৰিম ঠিক আছে সো ইয়াতে বাক্য ৰচনাৰ কাৰণে ইয়াতে মই দি দিছো আপোনালোকক এইটো চাওকচোন ইয়াতে মুকুতাটো কি দিব সাগৰীয় শামুকৰ পেটত মুকুতা পোৱা যায় ঠিক আছে তাৰে পিছত আপোনাৰ কি আছে পাহিটো দিব নিশাৰ নিয়ৰৰ কণাবোৰ আপোনাৰ ফুলৰ পাহিৰ পৰি জকমকাই আছে ঠিক আছে ধুনীয়াকে দিব শুভেটো কি দিব নিশাৰ আকাশৰ যিদৰে জোনবাই শুভে সেইদৰে গকুলত শ্ৰীকৃষ্ণ শুভাৰ বৰ্ধন কৰে ওকে এইটো হল শুভেটো তাৰ পিছত নিচুক মানে নিচুকটো আপোনাৰ কি দিব সন্ধিয়াৰে পৰা কান্দি কান্দি ভাগৰ লগাত লৰাটোৱে এতিয়া আপোনাৰ নিচুক ধৰিছে হা নিচুক বুলি দিব সো এইটো চাওকচোন সন্ধিয়াৰে পৰা এইটো যে নিচুকিব আছে না এইটো ধুনীয়াকে চাইডত দি দিছো যে সন্ধিয়াৰে পৰা কান্দি কান্দি ভাগৰ লগাত লৰাটোৱে এতিয়া নিচুকিব ধৰিছে ওকে নিচুকিবটো ইয়াতে ধুনীয়াকে দি দিছো ইয়াৰে পৰা স্পেলিংটো চাই ল'ব হা নেক্সট আছে ফুলজুপি সো মলয়া বতাহত ফুলজুপি হাঁহি হালি জালি নাচিব ধৰিছে মানে ধুনীয়া বতাহ পাইছে আৰু ফুলজুপি বিলাক কি হৈছে খালি যাই আছে হা নাচি আছে সেইটো বুজাইছে ফটিক নিৰ্মল বুজি আমি জানো সো আপোনাৰ কি হ'ব জোনাক বাতি প্ৰকৃতিয়ে ফটিকৰ দৰে ৰূপ ধাৰণ কৰে সো এইবিলাক হৈছে আমাৰ কি বুলি কয় নেক্সট সেন্টেন্স যাক বাক্য ৰচনা বুলি কোৱা হয় সো ধুনীয়াকে একবাৰ লিখি ল'ব আপোনালোকে ঠিক আছে এতিয়া নেক্সট আমাৰ কোৱেশ্চনটো আছে এতিয়া এটা চাওকচোন আপোনাৰ কি দিছে জানো আহা নহয় জানিব দিছে কিবা কিবি বস্তু সো আমাৰ শব্দবিলাক যেনেকৈ দিয়া আছে যেনেকৈ মুকুতা ফটিক তৰা হৰ এইবিলাক যে শব্দ আছে কেইটামান শব্দ আমাৰ সংস্কৃতৰ পৰা ডাইৰেক্টলি আহিছে এইবিলাক শব্দক আমি কি বুলি কওঁ তৎসম শব্দ বুলি কওঁ আৰু কেইটামান অৰ্ধ হিচাপে থাকে তৎসম সেইটো হ'ব অৰ্ধ তৎসম আৰু তদ্ভৱটো হ'ব যোনটো আমি অসমীয়াত নৰ্মেলি ব্যৱহাৰ কৰোঁ শব্দকেইটা মানে সংস্কৃতিৰ পৰা আহিছে সংস্কৃতৰ পৰা যোনটো শব্দ আমি অসমীয়াত কথাবিলাক কওঁতে ব্যৱহাৰ কৰোঁ শব্দ সেইটো হ'ল তদ্ভৱ ওকে সো কেইটামান সংস্কৃতিৰ ৰূপ দিয়া আছে যেনেকৈ আকাশ আৰু অসমীয়াতে এনেকৈ আকাশ বুলি কোৱা হয় অশ্ব বংশ বৰ্ণ হস্য দীৰ্ঘ জীৱন ওকে তাৰপিছত এইবিলাক হ'ল তৎসম শব্দ অৰ্ধ তৎসমৰ চাওকচোন ইয়াতে কি দিছে ভক্তিটো আপোনাৰ অৰ্ধ তৎসম কিন্তু আমি কি কওঁ ভকতি বুলি কওঁ মুক্তাটো মুকুতা বুলি কওঁ হয়নে তাৰে পিছত মুকুতা শব্দটো আমাৰ ইয়াতে পয়েমতো ব্যৱহাৰ কৰা গৈছিল নহয় জানো স্নেহটো চেনেহ বুলি কওঁ প্ৰীতিটো প্ৰীতি বুলি কওঁ হয়নে শব্দটো যে আছে এইটো শব্দ বুলি কওঁ আৰু হস্যটো হৈছ বুলি কওঁ দৰ্শনটো দৰ্শন বুলি কওঁ এইবিলাক হৈছে আপোনাৰ অৰ্ধ তৎসম ঠিক আছে তাৰপিছত তদ্ভৱ শব্দটো আছে কেইটামান তদ্ভৱ মানে কি সংস্কৃতৰ পৰা লোৱা গৈছে শব্দটো কিন্তু আমি বেলেগ অলপ ভাষাটো ব্যৱহাৰ কৰোঁ যেনেকৈ কৰ্মটো কাম হস্তটো হাত সৰ্পটো সাপ কৰ্ণটো কাণ অদ্যটো আজি আৰু দন্তটো দাঁত এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন বিলাক আপোনালোকৰ গ্ৰামাৰ পৰা আহি থাকে হা যে সংস্কৃত ৰূপটো অসমীয়াত কেনেকৈ আমি কৰোঁ যেনেকৈ তদ্ভৱ শব্দটো কোনটো হ'ব ইয়াৰে কৰ্মটো কি হ'ব কাম হ'ব অদ্যটো কি হ'ব আজি হ'ব নহয় বা দন্তটো কি হ'ব দাঁত হ'ব চেম ৱে এতিয়া আমাৰ ইংৰাজী শব্দও আছে যোনটো আমি অসমীয়াত ব্যৱহাৰ কৰোঁ যেনেকৈ স্কুল ইঞ্জিন ডক্টৰ কিন্তু ডাক্তৰ আমি হিচাপত লিখোঁ গ্লাছটো গিলাচ হিচাপে লিখোঁ জেইলটো জেইল বুলি লিখোঁ নহয় গোডাউনটো গোদাম বুলি কওঁ বক্সটো বাকচ বুলি কওঁ এইটো আমাৰ অলপ অসমীয়াত অলপ বস্তুটো বেলেগ কৰি কওঁ হয়নে সো ইয়াতে কেইটামান ইংৰাজী শব্দ আছে আৰু অসমীয়া শব্দ মিলি পেলাই অসমীয়া ৰূপ হয় যেনেকৈ হেড আৰু পণ্ডিত হেডটো ইংৰাজী শব্দ পণ্ডিতটো অসমীয়া শব্দ মিলি পেলাই কি হৈছে হেড পণ্ডিত সেনেকৈ মটৰ আৰু গাড়ী মিলি মটৰ গাড়ী ডাক্তৰখানা নহয় ভোট আৰু অধিকাৰটো ভোটাধিকাৰ হৈ গ'ল
same way ইংৰাজীৰ অসমীয়া প্ৰত্যয়টো ব্যৱহাৰ কৰিছে প্ৰত্যয় মানে লাষ্টৰ ফালে যে শব্দ ব্যৱহাৰ কৰো আমি যোগ কৰি দিও সেইটো হ'ল প্ৰত্যয় হয়নে স্কুল যোগ ইয়া কি হ'ব স্কুলিয়া কলেজ যোগ ইয়া কলেজিয়া মাষ্টৰ যোগ অনি মাষ্টৰনি আৰু ডাক্তৰ যোগ অনি কি হ'ব ডাক্তৰনি ঠিক আছে এইবিলাক হ'ল আমাৰ অসমীয়া ৰূপত ব্যৱহাৰ কৰা এতিয়া 10 নম্বৰ কোৱেশ্চনটো কি কৈছে নিয়ৰ কবিতাটিত থকা তৎসম আৰু তদ্ভৱ শব্দটো বাছি উলিওৱা এতিয়া আমাৰ কেইটামান শব্দ বাছি উলিয়াব দিছে এটা তালিকা প্ৰস্তুত কৰিব দিছে ঠিক আছে সো এতিয়া চাওকচোন কবিতাটোত আমাৰ কেইটামান শব্দ আছিল যেনেকে তৎসম শব্দ হ'ল মণি নিশা আকাশ ৰঙিলী শুবে ইত্যাদি এইবিলাক হ'ল তৎসম শব্দ ডাইৰেক্টলি মানে কি হৈছে আমাৰ সংস্কৃতৰ পৰা লোৱা গৈছে শব্দবিলাক তদ্ভৱ শব্দটো কি থাকিব ফটিক তৰা নিয়ৰ হিয়া হাসি সপোন নাচি হাঁহি নাচুন চিন হেঙুলি নিয়ৰ কলি ভাই আদি এইবিলাক শব্দ হলো আমাৰ তদ্ভৱ শব্দ ঠিক আছে এতিয়া তালিকা যে বনাব দিছে আমি জনা শব্দবিলাক যেনেকি দিছো মই ইয়াতে তৎসমটো কি হ'ব পণ্ডিত নেতা মন্ত্ৰী ঘৃণা স্নান আহুতি আহি আগন্তুক আগমন আগ্ৰহ আঘাত অজগ্ৰ তাৰপিছত অজ্ঞান এইবিলাক হ'ল আমাৰ কি তৎসম শব্দ আৰু তদ্ভৱটো চাবচোন আপোনাৰ শস্য এইটো আপোনাৰ মূল শব্দ সাংস্কৃতিক শব্দ আৰু আমি কি বুলি কওঁ হাঁহ বুলি কওঁ শস্যটো কি বুলি কওঁ হাঁহ বুলি কওঁ হা আকৌ নেক্সট কেইটামান শব্দটো চাই লওঁ আপোনাৰ তৎসমটো এইটো হ'ব তুল্য তৃতীয় একবিংশ আৰু পিছত দহন ধাৰা নিকটৱৰ্তী পুৰস্কাৰ পুৰুষ পুৰোহিত পুষ্প ফল নদী শেষৰ ইত্যাদি এইবিলাক হ'ল তৎসম শব্দ আৰু আপোনাৰ অন্যটো যি আছে তাৰে আমি এতিয়া অসমীয়াত কওঁ এইটো আন হ'ব বৈদ্যটো বেজ হ'ব সত্যটো সঁচা হ'ব ধৰ্মটো ধাম হ'ব কৰ্মটো কাম হ'ব তাৰপিছত মধ্যটো মাছ হ'ব আপোনাৰ জ্যোৎস্নাটো জোনাক হ'ব বাতি হ'ব দীৰ্ঘ দিঘ হ'ব অঞ্চলটো আচল হ'ব অদ্য আজি হ'ব নহয় তাৰপিছত বাষ্পটো ভাপ হ'ব আৰু পুষ্কৰিণীটো হ'ব পুখুৰী এইবিলাক হৈছে আমাৰ তদ্ভৱ শব্দ নহয় এতিয়া তালিকাত মই ধুনীয়াকৈ প্ৰস্তুত কৰি দেখুৱাই দিছো আপোনাৰ তৎসম আৰু তদ্ভৱ শব্দ কেইটা ইয়াতে এতিয়া চাওকচোন কেইটামান শব্দ আছে যেনেকে শিক্ষা সম্বন্ধীয় যোনটো ইংৰাজী শব্দ কিন্তু আমি কি কৰো সেনেকে অসমীয়াটো ব্যৱহাৰ কৰি আছো যেনেকে স্কেল এইটো এটা ইংৰাজী শব্দ কিন্তু অসমীয়াত কেনেকে লিখো এনেকে পেন্সিল আৰু কেইটামান শব্দ লিখিব দিছে যেনেকে পেন্সিল ৰাবাৰ পেন ডেস্ক এইবিলাক আমি স্কুলত ব্যৱহাৰ কৰো ঠিক আছে এইবিলাক হ'ল ইংৰাজী শব্দ তাৰপিছত খেল সম্বন্ধীয় শব্দবিলাক কি হ'ব ক্ৰিকেট ফুটবল টেবল টেনিছ হকী ওকে তাৰপিছত হকী হৈ যাব তাৰপিছত আপোনাৰ যান বাহনটো চাব স্কুটাৰ মটৰ বাইক ট্ৰাক ভেন বাছ হৈ যাব আপনার যানবাহনের ঠিক আছে নেক্সট আছে পোশাক পাতি ফ্রক কি যাব শার্ট প্যান্ট কোট জ্যাকেট এইবিলাক হৈ গ'ল পোশাক পাতি আসবাবটো কি হ'ব যেনে টেবুল ৰেডিঅ' টেলিভিজন বেড যি দিয়ে বাচন বৰ্তনটো কি হৈ যাব কাপ গিলাস স্পুন কুকাৰ জাগ এইবিলাক হৈ গ'ল আমাৰ অসমীয়াত বাচন বৰ্তন শব্দ ব্যৱহাৰ কৰা ঠিক আছে আৰু বেলেগো আপুনি লিখিব পাৰে এইখিনি মই দি দিছো মোৰ ফালৰ পৰা ওকে নেক্সট 12 নম্বৰ কোৱেশ্চনটো চাবচোন ইয়াতে কি কৈছে এটা শব্দ প্ৰকাশ কৰিব দিছে যেনেকৈ যি আনৰ উন্নতি দেখিব নোৱাৰে তাক কি বুলি কম পৰশ্ৰী কাতৰ বুলি কম ঠিক আছে একে মাকৰ সন্তান তাক কি বুলি কম সহুদৰ বুলি কম যাৰ ঘৰ বাৰী নাই সেইটো আমি অঘৰী বুলি কম যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে তাক কি বুলি কম অবিবেচক বুলি কম তাৰ পিছত আছে যি আগে হোৱা নাই তাক আমি কি বুলি কম অভূতপূৰ্ব ঠিক আছে এইটো হল আমাৰ এটা শব্দ প্ৰকাশ কৰা নেক্সট এইটো কিন্তু বহুত ইম্পৰ্টেন্ট হা এইবিলাক পৰীক্ষাত আহে নেক্সট আছে 13 নম্বৰ প্ৰশ্নটো যে নিয়ৰ কবিতাটোত পৰা তৰা আকাশ পানী কথা হিয়া সপোন চকু এই শব্দবিলাক গঠিত দি আপোনাৰ খণ্ড বাক্যবোৰেৰে বাক্য ৰচনা কৰিব দিছে ঠিক আছে যেনেকৈ তৰা নৰা চিঙি এইটো মানে কি আপোনাৰ বৰকৈ বেগাই বা ইমান বেগাই যে উজদিত বন আদি ছিঙি যায় ঠিক আছে এতিয়া ইয়াৰে পৰা শব্দটো বাক্য ৰচনা কৰিব দিছে ইয়াৰে বস্তুবিলাক মই দি আছো ইয়াতে এইটো চাই লওক প্ৰথমতে আছে তৰা নবা ছিঙি নহয় সো ইয়াৰে এইটোতো মিনিং বুজাই দিছো আৰু ইয়াৰে সেন্টেন্সটো কি হ'ব সি তৰা নৰা ছিঙি লৰ মাৰি কোনো মতেহে মানে কি হৈছে ৰেলগাড়ীখন ধৰিছিল মানে কিবাকে ধৰিছে ৰেলগাড়ীটো হা এইটো হৈছে তৰা নবা ছিঙি নেক্সট আছে আকাশত চাং পতা সো এইটো কি হ'ব মানে আপোনাৰ অস্বাভাৱিক কল্পনা নহয় স্বাভাৱিক নহয় বস্তুটো এইদৰে আকাশত চাং পাতি ফুৰাতকৈ হাতে কামে কৰি দুপইচা
উপাৰ্জন কৰাও ভাল। তাৰ মানে এনেই যে সময় নষ্ট কৰি আছে কিবা এটা ভাল কাম কৰি পইচা অৰ্জন কৰা সেই কৈছে হা। নেক্সট পানী তলৰ কাঁইট। চ' নেদেখা বিপদ বা অজ্ঞাত শত্ৰু। তাৰ মানে আপুনি গম নাপায় আৰু সেনেকে কিবা এটা হৈ গ'ল, তাকে আমি কি বুলি কওঁ পানীৰ তলত কাঁইট হা। চ' পানীৰ তলৰ কাঁইটে মানুহৰ জীৱনত নানা ধৰণে কি কৰে বিপদ ঘটায়। ওকে, সেনেকে ধুনীয়াকে লিখিব। এইবিলাক হৈছে বাক্য ৰচনা কৰা। পৰীক্ষাত কিন্তু আহি থাকে, ধুনীয়াকে লিখিব সেন্টেন্স বিলাক আৰু স্পেলিং মিষ্টেক নকৰিব, ঠিক আছে। নেক্সট আছে কথা চহকী। চ' বেছিকৈ কথা কোৱা লোক হা, যোনে বেছি কথা কয় তাক আমি কি বুলি কওঁ কথা চহকী বুলি কওঁ। চ' কথা চহকী লোকে অমূল্য সময় অভাৱত নষ্ট কৰে। এনেই কথা কৈ থাকে সময়টো নষ্ট কৰি থাকে নহয়। হিয়াৰ আমঠু, তাৰ মানে অতি আদৰৰ হা। চ' বিহু অসমীয়া জাতি হিয়াৰ আমঠু স্বৰূপ। আমি জানো বিহু আমাৰ কি এটা বহুত ধুনীয়া এটা ফেষ্টিভেল নহয়, আমাৰ পৰ্ব হয় আৰু সেই পৰ্বত আমি বহুত ধুনীয়া এনজয় কৰো। তিনটা বিহু আছে। চ' এইটো আমাৰ কি হ'ব হিয়াৰ আমোদ ৰূপ হ'ব হা। অলিক সপোন। চ' অলিক সপোন মানে কি অমূলক কল্পনা। অলিক সপোন দেখি অবাবত সময় নষ্ট কৰা উচিত নহয়, ঠিক আছে। চকু চহৰা। চ' লোকৰ ভাল দেখিব নোৱাৰা, যোনে বেলেগৰ ভাল চাব নোৱাৰে তাক আমি কি বুলি কওঁ চকু চহৰা বুলি কওঁ। চকু চহৰা লোকে জীৱনত উন্নতি কৰিব নোৱাৰে নহয়। চ' সেইটো হ'ল আপোনাৰ কি চকু চহৰা। নেক্সট চাবচোন জানো আহা। কেইটামান বস্তু জানিব দিছে, যেনেকে চাওকচোন ফুলনিত কোনে নিশা নাচিছিল ছিগি ৰৈ গল মনি নহয়। চ' ইয়াতে ছিগি আৰু ছিঙি দুটা শব্দ আছে, কেনেকে ইউজ কৰা হয় তাকে কৈছে। আপোনা আপুনি ছিগি যোৱা হা, আনে ইচ্ছা বা জোৰ কৰি ছিঙি থৈ যোৱা নহয়। তাৰ মানে যদি কোনো বেলেগে কৰে এইটো ছিঙি বুলি কয়, যদি নিজে নিজে হয় বস্তুটো তাক ছিগি বুলি কয় হা। চ' দুই বা অধিক খণ্ড বা টুকুৰা কৰি বেলেগ কৰা সেইটো হৈ যাব ছিঙি নহয়। দুই বা অধিক খণ্ড বা টুকুৰা কৰি বেলেগ কৰা বা দুটা বা কিবা বেলেগ বহুত খণ্ড কৰি যদি ছিঙা যায় তেতিয়া খণ্ডন যেতিয়া কৰা তাক আমি ছিঙি বুলি কওঁ। কিন্তু ইয়াতে খণ্ডন হোৱা নাই, এইটো ছিগি হ'ব। যেনে আপোনাৰ কেঁচুৱাটোৱে মাকৰ ডিঙিত মালা ধাৰি ছিঙি পেলালে। চ' তাৰমানে তেওঁ যে পিন্ধিছিল গলত সেইটো ধুনীয়াকে খণ্ডন কৰিছে তাৰ কেঁচুৱাজনে, গতিকে এইটো কি হৈ যাব ছিঙি বুলি কম। যেতিয়া খণ্ডন নহয় তেতিয়া কি হ'ব ছিগি বুলি কম, ঠিক আছে। চ' তেনেকে ভাগিৰ অৰ্থ আপোনা আপুনি ভাগি যোৱা নহয়। আৰু ভাঙি মানে অইন কাৰক বা আনে দুখৰ কৰা, বুজি পাইছেনে। যেতিয়া নিজে নিজে হয় তাক ভাগি বুলি কম বা ছিগি বুলি কম। ছিঙি ভাঙি এইবিলাক মানে যেতিয়া বেলেগ কোনোবা কৰি দিয়ে হা। চ' ভাগি গল বিন খনি ছিগি গল তাৰ এই ৰৈ গল অৱশেষ অমিয়া জোকাৰ। এনেকে ঠিক আৰু এটা আছে ভাং 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 লোহাৰ শিকলি ভাং চিং 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 দাসৰ বান্ধোন চিং। চ' এতিয়া আপোনাৰ ভাং চিং এইবিলাক শব্দটো কেনেকে ইউজ কৰিছে সেইটো বস্তু বুজাই দিছে ইয়াতে। এতিয়া এইবিলাক শব্দ ইউজ কৰিব দিছে ইয়াতে নহয়, ভাগি ভাঙি ছিগি চিঙি। চ' ইয়াতে চাওকচোন মই দিছো। প্ৰথমতে আছে মেৰামতি নকৰা বাবে আপোনাৰ জয়ীটো হৈ ঘৰটো ভাগি গল। তাৰমানে যিহেতু মেৰামতি হোৱা নাই গতিকে ভাগি গৈছে। ধুমুহাৰ ঘৰটো ভাঙি পেলালে, কোনো বেলেগে কৰিছেতো সেই গতিকে ভাঙি হৈ যাব। পুৰণি হোৱা বাবে এইটো বস্তু নিজে নিজে হৈছে সেই গতিকে ভাগি, এইটো ধুমুহাৰ কাৰণে হৈছে এইটো ভাঙি। অকে, পুৰণি হোৱা বাবে ৰছীডাল ছিগি থাকিল, তাৰমানে যিহেতু পুৰণি মানে পুৰণা হৈ গৈছে গতিকে নিজে নিজে ছিগি গল। অকে, কিন্তু জোৰকৈ টনা আজোৰা কৰাৰ বাবে ৰছীডাল কি হল ছিঙি গল, তেতিয়া ছিগি হৈ যাব। অকে, ইয়াতে ছিগি বুলি নিদিব ছিঙি বুলি দিব। এবছৰ আপোনাৰ নহওঁতেই আপোনাৰ মথাউৰিটো কি হল ভাগি গল, মানে নিজে নিজে হল। আৰু বানপানীয়ে মথাউৰিটো কি কৰিছে ছিঙি পেলালে, তাৰমানে বানপানীৰ কাৰণে হলতো গতিকে তেতিয়া ছিঙি যাব। অকে, ইয়াৰে লগত এইটো মই আপোনাৰ ভাঙি ছিগি ছিঙি এই চাৰিটা শব্দ কেনেকে ইউজ কৰিম সেইটো বস্তু মই দেখুৱাই দিছো, ঠিক আছে। বস্তুটো বুজি পাইছেতো। যেতিয়া বেলেগৰ কাৰণে হয় তেতিয়া অংগ শব্দটো আহি যায়। অকে, যেনেকে ভাঙি ছিঙি। আৰু যেতিয়া নিজে নিজে হয় তেতিয়া গ শব্দটো আহে, যেনেকে ভাগি আৰু ছিগি। মনত থাকিব। অকে, এতিয়া আমি ইয়াতে আপোনালোকৰ এইটো নিজে কৰিব দিছে লগৰ লগত, এইটো গ্ৰুপ ৱৰ্ক হয় নিজে কৰিব। আৰু নিয়ৰ কাক কয় এইটো এটা প্ৰশ্ন যদি আহে তেতিয়া ইয়াৰ পৰা লিখিব যে যাৰ কালি আকাশৰ বায়ু চেঁচা হৈ তাত থকা জলীয় বাষ্প গোট মাৰি সৰু সৰু পানীৰ কণিকা ৰূপে ঘাঁহ বনত লাগি ৰয়
এয়াই কি বুলি কয় নিয়ৰ বুলি কোৱা হয় ঠিক আছে সো নিয়ৰ কাক কয় সেই নিয়ৰ কি বস্তু হেনেকুৱাটো ধৰণৰ প্ৰশ্ন আহাই নাই আমাক হয়নে যে আপোনাৰ প্ৰশ্ন যে দিছে কিতাবত কিহৰ লগত তুলনা কৰিছে সেইবিলাকে প্ৰশ্ন দিছে কিন্তু যদি এক নম্বৰ প্ৰশ্ন আহি যায় যে নিয়ৰ কি বস্তু তেতিয়া আপুনি ধুনীয়াকৈ ইয়াৰে পৰা ডেফিনেশ্যনটো লিখিব পাৰে ল'ব পাৰে ওকে তাৰ পিছত নিয়ৰ ভঙা সো হেতু মানে কি জন্তুৰ আগ চৰাৰ সন্মুখৰ তাৰ কি হয় ডিঙিৰ তলৰ ভাগ এটো বস্তু নিয়ৰ ভঙা বিষয় বুজাইছে এটো চাব এতিয়া আপোনাৰ কেইটামান হাতৰ ভাঙা আছে তাৰ মানে সেন্টেন্সটো দিয়া আছে এটো নিজে চাব লাগিব যে কি বুজাইছে বস্তুটো যেনেকৈ মৌ মাখি নহয় কিন্তু কৰে গুণগুণ বামুণ নহয় কিন্তু কান্ধত লগুণ সেটো কি হ'ব যতৰ হয়নে নেক্সট কি আছে ৰজাৰ ঘৰৰ হাতী ধান খাই পাছি পাছি এটো কি হ'ব ঢেঁকী নহয় যেনেকৈ চাউল বিলাক খুন্দন কৰি নেক্সট গ নম্বৰটো আছে ৰজাৰ কাপোৰ তিয়া পাৰি আৰু শুকুৱাব নোৱাৰি সেটো কি হৈ যাব জিভা জিভাটো কেতিয়া শুকাব নোৱাৰি নহয় এতিয়া আপোনাৰ চন্দ্ৰকুমাৰ আগৰৱালৰ বিষয়ে কবিতাটো সংগ্ৰহ কৰি শ্ৰেণীকোঠাত আবৃত্তি কৰিব দিছে তো আপোনালোকক মানে কি নিজে কৰিব কেইটামান কবিতাৰ কালেকশন কৰিব আৰু ক্লাছত ক'ব ঠিক আছে আৰু তৎসম আৰু অৰ্থ তৎসম শব্দবিলাক তাৰে পৰা বনাব দিছে ওকে সো হেনেকে এইবিলাক আপোনাৰ গ্ৰুপ ওয়ার্ক হয় নিজে কৰিব স্কুলত ওকে আৰু ইয়াৰে লগত মোৰ এটো যে লেসনটো আছে ইয়াতে মই ফিনিশ কৰিছো ঠিক আছে এইটো যে পোয়েম আছিল আমাৰ নিয়ৰ ইয়াতে মই কোৱেশ্চনস প্ৰভাইড কৰিছো আৰু গোটেইখিনি কোৱেশ্চন মোৰ দিয়া গৈছে ধুনীয়াকৈ এটা ভিডিঅত ভালকে চাই পেলাই লিখিব স্পেলিং মিস্টেক নকৰিব ঠিক আছে যদি ভিডিওটো ভাল পাইছে নহয় প্লিজ প্ৰেছ দা লাইক বাটন আৰু যদি এক্সাম চেনেলটো সাবস্ক্ৰাইব কৰা নাই then please subscribe my exam jyoti channel okay thanks for watching jai hind